নমস্কাৰ পুনৰ এটা নতুন চৰকাৰী চাকৰি আপডেট লৈ আহিছোঁ যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে যি চাকৰি পোষ্টিং অসমতে বা আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টতো হ'ব পাৰে আৰু যদি আপুনি কেন্দ্ৰীয় চৰকাৰৰ এটা চাকৰি বিচাৰি আছে বা বেংকত যদি কৰিম বুলি ভাবিছে তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হ'ব যিহেতু ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এটা নতুনকৈ ভেকেঞ্চি ৰিলিজ কৰিছে যিটো চাৰ্কুল বেছ অফিচাৰ CBO ভেকেঞ্চি বুলি কয় 2964টা পোষ্ট আছে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগেদি আবেদন কৰিব লাগিব য'ত আপুনি মন্থলি 48,480 টকাকৈ লাভ কৰিব আৰু ইয়াত আপোনালোকে তাৰ উপৰি এক্সট্ৰা এলাৱেন্সেছ এটচেট্ৰা লাভ কৰিব এতিয়া যদি চাওঁ তেন্তে বয়সৰ সীমা আপুনি 21 বছৰৰ পৰা 30 বছৰ হ'লে আবেদন কৰিব পাৰিব বাকি ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰী যদি আপুনি PWD SC ST হয় তেন্তে আপুনি 45 বছৰ পৰ্যন্ত আপোনালোকে ৰিলেক্সেশ্যন পাব আৰু UR আৰু EWS হ'লেও আপুনি 10 বছৰ ৰিলেক্সেশ্যন পাব SC ৰ কাৰণে 3 বছৰ OBC ৰ কাৰণে 3 বছৰ সৰি SC ৰ কাৰণে 5 বছৰ ইয়াৰ কাৰণে যদি চাই তেন্তে আপুনি গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব নেক্সট যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াত আপোনালোকে লোকেল ল্যাঙ্গুৱেজটো জানিব লাগিব ইয়াত যদি চাওঁ এপ্লিকেশ্যন ফিজটো যেটো হয় এপ্লিকেশ্যন ফিজটো UR OBC EWS ৰ কাৰণে থাকিব 750 টকা বাকি SC ST PWD কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ আবেদন মাচুল নাই ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হলে bank.sbi/career ত যাব লাগিব নতুবা sbi.co.in/career ত গলে আপোনালোকে আবেদন কৰিব পাৰিব ইতিমধ্যে ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়া চলি আছে সো অতি সোনকালে আপোনালোকে আবেদন কৰক এই মাহৰ শেষৰ তাৰিখলৈকে ইয়াৰ লাষ্ট ডেট আছে 30 জুন ইয়াৰ আবেদনৰ অন্তিম তাৰিখ সো ইমানে আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ আগৰ জব আপডেটছখিনি চাবলৈ চেনেলটো ভিজিট কৰিব নাপাহৰিব ধন্যবাদ